কৃষ্ণৰ কথা শিকাবলৈ যাওঁতে কৃষ্ণ শব্দটো আপোনাৰ সন্তানে উচ্চাৰণ কৰিব পৰাৰ বয়সটো হ'ব লাগিব। কাৰণ শিশুটি জন্ম হোৱাৰ লগে লগে আমিতো জন্ম হোৱাৰ সেই মুহূৰ্ততেই শিশুটিৰ সন্মুখত ভাগৱত শাস্ত্ৰ মিলি বুজালে বুজিব নেকি শিশুটিয়ে? কেতিয়াও নুবুজে। 8 বছৰীয়া সন্তানটিক জোৰ কৰি আনি নামঘোষাৰ তত্ত্ববোৰ বুজাব বিচাৰিলে বুজিব পাৰিব নেকি তেখেতে? নোৱাৰিব। কেনেকৈ কিমান সময়ৰ পৰা আমি আৰম্ভ কৰিম? অনুকৰণ। আপোনাৰ সন্তানে প্ৰত্যেক দিনে আপোনাক অনুকৰণ কৰি আছে। গতিকে আৰম্ভণি আপোনাৰ পৰা, আপোনাৰ সন্তানৰ পৰা নহয়। আপোনাৰ সন্তানে আৰম্ভ কৰিব আপোনাৰ পৰা, অৰ্থাৎ আমাৰ পৰা আৰম্ভ কৰিব। আমি কি কৰিছোঁ সেয়া প্ৰত্যেক দিনাই আমাৰ সন্তানে আমাক চাই আছে। গতিকে আমি যদি আধ্যাত্মিক আচৰণ কৰিছোঁ, আমি পিতৃ মাতৃয়ে যদি আধ্যাত্মিক আচৰণ কৰিছোঁ, আধ্যাত্মিকতাত আছোঁ, তেন্তে আপোনা আপুনি আমাৰ সন্তান আধ্যাত্মিকতাত আহে। আধ্যাত্মিকতাত আমাৰ সন্তানে আমাক অনুকৰণ কৰি আহে। পিতৃ মাতৃ যদি আধ্যাত্মিক নহয়, সেই সন্তান আধ্যাত্মিকতাত আহিবৰ বাবে বা আধ্যাত্মিকে বিষয়বস্তু বুজিবৰ বাবে যথেষ্ট কষ্ট হয়। মই প্ৰসংগটো একেবাৰে সহজ কৰি যদি দিওঁ, এতিয়া হয়তো অকণমান বিষয়টো একেবাৰে সহজ কৰি যদি আলোচনা কৰোঁ, এতিয়া আপোনালোকৰ মাজত আইসকল বেছিকৈ আছে। আপোনালোকৰ মাজত আটাইতকৈ ডাঙৰ এটা প্ৰত্যাহ্বান, এটা সমস্যা বুলি ক'লে আপোনালোকে বাৰু কি বুলি ক'ব? আজিৰ সময়ত আপোনালোকে আটাইতকৈ বেছি ভুগি থকা সমস্যাটো, যিখিনি সময়ত আপোনালোকে হতাশাত পৰে। মই অভিভাৱকৰ সভাসমূহত যেতিয়া অংশ লওঁ, এখন অভিভাৱকৰ সভাত কোৱা কেইটামান কথা মোৰ দোহাৰিবলৈ মন গৈছে আজি, যে আপোনালোকে হয়তো নিজৰ সন্তানক দেখাৰ লগে লগে হয়তো সেই সমস্যাটো চকুৰ আগত ভাহি আহে যে মোৰ সন্তানৰ কি হ'ব? সন্তানটি জন্ম দিলোঁ, কিন্তু সন্তানটি কি হ'ব? এতিয়া আধ্যাত্মিক কথাটো বাৰু থাকিলেই, কিন্তু ডাঙৰ কৰিম কেনেকৈ? আনৰ সন্তানটিক দেখাৰ লগে লগে আপুনি আপুনি তুলনা কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁৰ সন্তানটো ভালকৈ আগবাঢ়ি গৈছে, মোৰ সন্তান জন্ম দিলোঁ, মই কি কৰিম এতিয়া? কেনেকৈ ডাঙৰ কৰিম? এইটোৱে আমাৰ প্ৰাথমিক এটা প্ৰশ্ন। সেইখিনি সময়তে আমি হয়তো কষ্ট পাওঁ যে কেনেকৈ কি হ'ব এতিয়া? এটা ডাঙৰ প্ৰশ্ন আমাৰ হাতত আহি পৰে। সেইখিনি সময়ত আপুনি আপোনাৰ সন্তানক ক'ৰবাত নিৰীক্ষণ কৰিবলৈ পাহৰি যায়। এনেকুৱা হয় যে প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি আমাক নিৰীক্ষণ কৰোঁতে আমাৰ সন্তানক নিৰীক্ষণ কৰিবলৈ আমি পাহৰি যাওঁ। নিৰীক্ষণ কৰিবলৈ পাহৰি যোৱাৰ বাবে আপুনি আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি যায়। এতিয়া সন্তান যদি আপোনাৰ পৰা আঁতৰি গৈছে, তাক আপুনি কেনেকৈ গম পাব? কেনেকৈ গম পাব? কেতিয়াবা যদি আপুনি দূৰৰ পৰা নিৰীক্ষণ কৰিছে, মই প্ৰথমটো সহজ উপায় দিছোঁ। যদি কেতিয়াবা দূৰৰ পৰা আপুনি মন কৰিছে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি গৈছে, তাৰ লক্ষণবোৰ কেনেকুৱা হ'ব জানেনে? লাহে লাহে আপোনাৰ সন্তানে আপোনাৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে, আপুনি হঠাৎ গৈ তাত ওলালে, কিন্তু আপোনাৰ ল'ৰাই কথা পাতিবলৈ বন্ধ কৰি দিব। হঠাৎ মোবাইলটো চাই আছিল, আপুনি গৈ কোঠাটোত সোমালে, কিন্তু ফোনটো পটককৈ ঢাকি দিব। আপুনি গৈ পালে কাৰোবাৰ সৈতে কথা পাতি আছিল, আপুনি সোমোৱাৰ লগে লগে পটককৈ ফোনটো কাটি দিব, থৈ দিব। আপুনি কাইলৈকে তেওঁৰ ফোনটো দেখি আছিল, তেওঁ মোবাইলত কি চাই কি কৰিছে, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সন্তানে তাত এটা পাছৱৰ্ড লগাই দিছে, আপুনি খুলিব নোৱাৰাকৈ। ক'ৰবালৈ গৈছে, আপোনাক কোৱা নাই, কিন্তু গম পাইছে দীঘলীয়া সময় বন্ধুবৰ্গৰ সৈতে কথা পাতে, কিন্তু আপোনাৰ সৈতে কেৱল কথা নাপাতে। তেতিয়াই আপুনি গম পাব যে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ পৰা লাহে লাহে আঁতৰি গৈছে। কিয় আঁতৰি গৈছে জানে? যে ক'ৰবাত আপোনাৰ প্ৰতি সেই বিশ্বাসটো এতিয়া নাই। হয়তো এই বুলিও ভাবিছে যে এই কথাষাৰ যদি মই মোৰ মাক কওঁ, এই কথাষাৰ যদি মই মোৰ দেউতাক কওঁ, হয়তো নুশুনিব পাৰে, কিন্তু মোৰ বন্ধুজনে শুনিব। অৰ্থাৎ যাৰ প্ৰতি বিশ্বাস আছে তেওঁকহে ক'ব, আনৰ কথা নুশুনে। এই যে সন্তানক লৈ পিতৃ মাতৃৰ অভিযোগ থাকে যে আমাৰ কথা নুশুনে, আন সকলোৰে কথা শুনে। হয়তো আজি মই কথা কৈ থকাৰ লগে লগে ইয়াত হয়তো সন্তান যদি আছে, তেওঁলোকে কথাখিনি মোৰ কথাখিনি শুনি থাকিব, কিন্তু একেখিনি কথাই যদি আপুনি গৈ ঘৰত কয় তেন্তে শুনিব নিবিচাৰিব। যদি আনৰ পিতৃ মাতৃয়ে কথাষাৰ ক'লে তেওঁলোকে সেইটো শুনিব বিচাৰিব, কিন্তু আপুনি ক'লে নুশুনে, তেতিয়া আপুনি অস্বস্তিত পৰে। আৰে একেখিনি কথা মই কৈ আছোঁ, তোমালোকে নুশুনা কিয়? আপুনি ক'ৰবাত খং কৰে তেওঁলোকক, আমি একেখিনি কথা কৈ আছোঁ তোমালোকে নুশুনা, বেলেগে ক'লে কিয় শুনা? অস্বস্তিত পৰে। তাৰ কাৰণটো সেইটোৱে যে আপুনি ক'ৰবাত আপোনাৰ সন্তানৰ বিশ্বাসক জয় কৰিব পৰা নাই। গতিকে